নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো কাৰণ আপোনালোকৰ বাবে পোষ্ট অফিচ এছচিডি ৰিক্ৰুটমেণ্ট 2025 ৰ ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন আউট হৈ গৈছে। যদি আপোনালোক পোষ্ট অফিচ ৰিক্ৰুটমেণ্টৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আমি এই ভিডিঅ'টোত পোষ্ট অফিচৰ ৰিক্ৰুটমেণ্টৰ বিষয়ে সকলোখিনি তথ্য দাঙি ধৰিছোঁ। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। কেনেধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে, এজ লিমিট কিমান হ'ব আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে পাই থাকিবৰ বাবে। তেনেহ'লে আহক আমি দেৰি নকৰি পোষ্ট অফিচ এছচিডি ৰিক্ৰুটমেণ্ট 2025 ৰ এটা অভাৰভিউ চাই লওঁ। ভেকেঞ্চিৰ নাম কোৱা হৈছে পোষ্ট অফিচ নিউ ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে ডিপাৰ্টমেণ্ট অফ পোষ্ট। পোষ্টৰ নাম দিয়া হৈছে ইয়াতে ষ্টাফ কাৰ ড্ৰাইভাৰ বা এছচিডি। আৰু এপ্লাই মোডটো ইয়াতে অফলাইন হ'ব, আপোনালোকে অফলাইন যোগেৰে এপ্লাই কৰিব লাগিব। আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে অল ইণ্ডিয়া মেইল এণ্ড ফিমেইল। আপোনালোকে অল ইণ্ডিয়াৰ মেইল হওক ফিমেইল হওক সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু এই ৰিক্ৰুটমেণ্টৰ বাবে আপোনালোকৰ চেলাৰী কথা দিয়া হৈছে 19,900 পৰা আপোনালোকে 63,200লৈকে চেলাৰী লাভ কৰিব পাৰিব। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে তেনেহ'লে অফিচিয়েল নটিফিকেশ্যন চেক কৰি চাব পাৰে। আৰু এজ লিমিটৰ কথা কোৱা হৈছে ইয়াতে আপোনালোকে মিনিমাম 18 ইয়াৰ্ছৰ পৰা মেক্সিমাম 56 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ইয়াতে নাই, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নীল কোৱা হৈছে। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই আপোনালোকৰ। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন। স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে আপোনালোকে মিনিমাম 10 পাছ কৰিলে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যিসকলে মিনিমাম 10 পাছ কৰিছে বা 10 পাছতকৈ বেছি কোৱালিফিকেশ্যন আছে তেওঁলোকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা কোৱা হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এণ্ড এজ প্ৰুফ। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৰে বাবে খুবেই এটা ভাল অপৰচুনিটি। হাউ টু এপ্লাইৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে অনলাইন যোগেৰে এপ্লাই কৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন ফৰ্ম ছাবমিট কৰিব পাৰে। আৰু যদি অফলাইন যোগেৰে আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ তাতে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি আপোনালোকে তাতে আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে সেইখিনি তাতে আপোনালোকে জেৰক্স কপি দিব পাৰে। এনেধৰণে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো হ'ব। আৰু অফলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো হ'ব 8 নৱেম্বৰ 2025 আৰু লাষ্ট ডেট ফৰ এপ্লাই অফলাইন, যিটো অফলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে সেইটো 2 জানুৱাৰী 2026। আপোনালোকে 26 চনৰ 2 জানুৱাৰী তাৰিখে অফলাইন ফৰ্মবোৰ ছাবমিট কৰাৰ লাষ্ট ডেট দিয়া হৈছে ইয়াতে। যদি আপোনালোক ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকৰ বাবে বহুখিনি সময় আপোনালোকৰ হাতত আছে। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। শেষৰলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।